আমাৰ পাল্লী প্ৰগতি পুথিভঁৰাল আজি মানে এই বছৰ মহাৰাজৰ জয়ন্তী মানে উৎসৱ হিচাপে আমি বৰ্ষজোৰা অনুষ্ঠান আমি পালন কৰিছোঁ আৰু সেই বৰ্ষজোৰা অনুষ্ঠানটোৰ আমি শুভাৰম্ভণি ঘটিছিল বহাগৰ 1 তাৰিখ এপ্ৰিলৰ 17 তাৰিখ আছিল আৰু তেতিয়াৰ পৰা আহি অনুষ্ঠান পৰ্যায়ক্ৰমে চলি আহিছে আৰু তাৰপিছত আমি এটা অনুষ্ঠান আছিল যে আমি 8 ছেপ্টেম্বৰ তাৰিখটোত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আমি উদযাপন কৰিম পাল্লী প্ৰগতি পুথিভঁৰাল মহাৰাজৰ জয়ন্তী আৰু সেই উপলক্ষে আজি আমি ইয়াত পাল্লী প্ৰগতি পুথিভঁৰাল মহাৰাজৰ জয়ন্তী সৌজন্যত আমাৰ পাল্লী গাঁৱৰ মানে পাল্লী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আমি সুধাকণ্ঠ বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আমি উদযাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানটোত আমাৰ উদ্বোধক হিচাপে বা উন্মোচক হিচাপে আৰু উপস্থিত আছিল আমাৰ শ্ৰদ্ধাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক শ্ৰীযুত অনুজ কলিতা ছাৰ আৰু এজন ব্যক্তি উপস্থিত আছিল ৰামপুৰ কালী প্ৰসাদ দাস হাইস্কুলৰ বিজ্ঞান শিক্ষক শ্ৰীযুত সীমান্ত কুমাৰ শৰ্মা আৰু লগতে আমাৰ গাঁও পৰিচালনাৰ সভাপতি সম্পাদক প্ৰমুখ্যে গাঁৱৰ গোটেই মানুহখিনি ইয়াত জড়িত হৈ অনুষ্ঠানটোৰ উপভোগ কৰিছে। আজি প্ৰধানত আমাৰ গধূলি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ মন্ত্ৰী পৰ্য্যালোক তাৰপিছত আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আৰু লগতে আমাৰ পাল্লী এই দক্ষিণ কামৰূপ বিভিন্ন অঞ্চলৰ ব্যক্তিৰ দ্বাৰা বা গায়কৰ দ্বাৰা ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত মানে প্ৰতিযোগিতা নহয় কিন্তু গীত মাত অনুষ্ঠান চলি আছে আৰু কিছু সময় ধৰি চলিব আৰু এইটো এনেকৈ আমি ভূপেন হাজৰিকা দেৱক আজি জন্ম শতবাৰ্ষিকী আমি পালন কৰিছোঁ। পাল্লী প্ৰগতি পুথিভঁৰাল মহাৰাজৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানটো হ'ব 18 আৰু 19 অক্টোবৰ মানে 18 অক্টোবৰত আমাৰ আছে কঙালী বিহু উদযাপন কৰে আমাৰ এইটো পৰম্পৰাগতভাৱে একমাত্ৰ পাল্লী গাঁৱে আমি সাংস্কৃতিক কাৰ্যসূচীৰে আমি কঙালী বিহু উদযাপন কৰোঁ আৰু তাৰ লগত সংগতি ৰাখি 18 তাৰিখ আমাৰ কঙালী বিহু উদযাপন থাকিব লগতে মহাৰাজৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানটো আৰু লাষ্ট ডে 19 অক্টোবৰ দিনা একদম সামৰণি অনুষ্ঠানটো আয়োজন কৰা হ'ব। Stay informed, stay ahead. News NE 365.